আজিৰ এই গৌৰৱৰ মুহূৰ্তত সমগ্ৰ কাৰ্বি সমাজ আনন্দ আৰু গৰ্বত উজ্জ্বল হৈ উঠিছে। কাৰণ কাৰ্বি সম্প্ৰদায়ৰ দুগৰাকী মেধাৱী যুৱতী চেৰ্লিবন ৰংপিপি আৰু প্ৰীতি ৰংহাংপিয়ে অসম লোকসেৱা আয়োগ APSCৰ অধীনত অনুষ্ঠিত জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল পৰীক্ষাত সফলতা লাভ কৰি সমাজলৈ সুনাম কঢ়িয়াই আনিছে। দূৰৱৰ্তী অঞ্চলৰ পৰা আগবাঢ়ি আহি তেওঁলোক কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ জৰিয়তে এই সফলতা অৰ্জন কৰিছে। এই সাফল্য কেৱল তেওঁলোকৰ ব্যক্তিগত জয় নহয়, ই সমগ্ৰ কাৰ্বি সমাজৰ বাবে এক গৌৰৱৰ অধ্যায়। এই উপলক্ষে সমাজ সেৱিকা আৰু জনপ্ৰিয় নেত্ৰী কাচে তেৰণপিয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয়, আপোনালোকৰ এই সাফল্য আগন্তুক প্ৰজন্মৰ বাবে এক প্ৰেৰণা। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে সপোন বাস্তৱায়িত হয়। সমাজৰ যুৱক যুৱতীসকলে আপোনালোকৰ পৰা উৎসাহ লাভ কৰিব। আহক আমি সকলোৱে এই দুগৰাকী সফল কন্যাক উষ্ম অভিনন্দন জনাওঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰোঁ। ডিফু প্লাছৰ পৰা চাই আছে আপোনালোকে, ধন্যবাদ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।